2025 চনটোক বিদায় দি এটা নতুন বছৰ আদৰি ল'ব ৰাজ্যবাসীয়ে। এনে সময়ছোৱাত 1 জানুৱাৰীৰ পৰা ৰাজ্যত সলনি হ'ব কেইবাটাও নিয়ম। 10টাকৈ নিয়ম সলনি কৰিবলৈ ওলাইছে ৰাজ্য চৰকাৰে। আমি জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বলবৎ হ'ব 8 পে কমিশ্যন। আয়কৰক লৈ নতুন নিয়ম কাৰ্যকৰী হ'ব দেশত। কৃষক সন্মান নিধিৰ ধন লাভ কৰা কৃষকলৈও আহিছে ডাঙৰ খবৰ। নতুন বছৰত কৃষক পৰিচয় পত্ৰৰ বাবে আবেদন কৰাটো অত্যন্ত জৰুৰী। 2025ত বীমাৰ ক্ষেত্ৰত বাকী থকা লোন পৰিশোধ কৰিলেহে লাভ কৰিব পৰৱৰ্তী সুবিধা। ৰন্ধন গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰতো ৰেহাই দিব কেন্দ্ৰীয় চৰকাৰে। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত 50 টকাকৈ ৰেহাই মূল্যত লাভ কৰিব। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 50 টকাকৈ ৰেহাই মূল্যত লাভ কৰিব। 2026ত বৈদ্যুতিক বাহন ক্ৰয় কৰা সকলৰ বাবেও আছে ৰেহাই। বাহন চলাচলৰ ক্ষেত্ৰত বলবৎ হ'ব নতুন নিয়ম। আমি জনাইছোঁ 10টাকৈ নিৰ্দেশনা সলনি কৰিবলৈ ওলাইছে ৰাজ্য চৰকাৰ। 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বলবৎ হ'ব 8 পে কমিশ্যন। কৃষক সন্মান নিধিৰ ধন লাভ কৰা কৃষকসকললৈ আহিছে ডাঙৰ খবৰ। কৃষকসকলৰ বাবে আশাৰ বতৰা। নতুন বছৰত কৃষক পৰিচয় পত্ৰৰ বাবে আবেদন কৰাটো অত্যন্ত জৰুৰী। 2025ত বীমাৰ ক্ষেত্ৰত বাকী থকা লোন পৰিশোধ কৰিলেহে লাভ কৰিব পাৰিব পৰৱৰ্তী সুবিধা। আমি জনাইছোঁ যে 2025ত বীমাৰ ক্ষেত্ৰত যিসমূহ ঋণ পৰিশোধ কৰিবলৈ আছে সেই আটাইসমূহ ঋণ পৰিশোধ কৰিলেহে বাকী থকা পৰৱৰ্তী সময়ছোৱাত সুবিধাসমূহ লাভ কৰিব। সমান্তৰালভাৱে ৰন্ধন গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰতো ৰেহাই দিব কেন্দ্ৰীয় চৰকাৰে। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 50 টকাকৈ ৰেহাই মূল্যত লাভ কৰিব। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰ লাভ কৰিব 50 টকাৰ ৰেহাই মূল্যত। 2026ত বৈদ্যুতিক বাহন ক্ৰয় কৰা সকলৰ বাবেও আছে ৰেহাই। বাহন চলাচলৰ ক্ষেত্ৰতো বলবৎ হ'ব নতুন নিয়ম। এটা দুটা নহয় 10টাকৈ নতুন নিৰ্দেশনাত সাল সলনি চৰকাৰৰ। 1 জানুৱাৰীৰ পৰাই দেশত বলবৎ হ'ব কেইবাটাও নিয়ম। ৰাজ্যবাসীয়ে আদৰিব এটা নতুন বৰ্ষ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী, তাৰ পিছতে ৰাজ্যবাসীয়ে লাভ কৰিব এটা নতুন বৰ্ষ। আমি জনাইছোঁ যে এটা নতুন বৰ্ষৰ দিশে আগবাঢ়ি গৈছে ৰাজ্যবাসী। সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে যে 1 জানুৱাৰীৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম। 10টাকৈ নিয়মত সংশোধনী চৰকাৰৰ। আয়কৰলৈ নতুন নিয়ম কাৰ্যকৰী হ'ব দেশত। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বলবৎ হ'ব 8 পে কমিশ্যন। কৃষক সন্মান নিধিৰ ধন লাভ কৰা কৃষকলৈও ডাঙৰ খবৰ। নতুন বছৰত কৃষক পৰিচয় পত্ৰৰ বাবে আবেদন কৰাটো অত্যন্ত জৰুৰী। 2025ত বীমাৰ ক্ষেত্ৰত বাকী থকা যিসমূহ ঋণ সেই ঋণসমূহ পৰিশোধ কৰিলেহে পৰৱৰ্তী যিসমূহ সুবিধা সেইসমূহ লাভ কৰিব কৃষকসকলে। আমি জনাইছোঁ যে কৃষকৰ বাবেও 2026 বৰ্ষই লৈ আহিছে আশাৰ সঞ্চাৰ। কিন্তু তাৰ পূৰ্বে 2025ত বাকী থকা সকলোবোৰ ঋণ পৰিশোধ কৰিব লাগিব। 2026ত যিসকলে বৈদ্যুতিক বাহন ক্ৰয় কৰাৰ কথা ভাবিছে তেওঁলোকৰ বাবেও আছে ৰেহাই। বাহন চলাচলৰ ক্ষেত্ৰতো বলবৎ হ'ব কেতবোৰ নতুন নিয়ম। বাহন চালকসকললৈকে আমি জনাইছোঁ যে বাহন যিসকলে ক্ৰয় কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবেও আছে কেতবোৰ ৰেহাই। সমান্তৰালভাৱে বাহন চলাচলৰ ক্ষেত্ৰতো কেতবোৰ নতুন নিয়ম প্ৰযোজ্য হ'ব 2026 চনৰ পৰা। অৰ্থাৎ প্ৰায় 10টাকৈ নতুন সংশোধনী কৰিছে চৰকাৰে। পূৰ্বতকৈ আমি জনাইছোঁ যে প্ৰায় 10টাকৈ নতুন সংশোধনী কৰিছে কেন্দ্ৰীয় চৰকাৰে। 1 জানুৱাৰীৰ পৰাই বলবৎ হ'ব নতুন নিয়ম। সমান্তৰালভাৱে আয়কৰক লৈ নতুন নিয়ম কাৰ্যকৰী হ'ব দেশত। এই সকলোবোৰ সবিস্তাৰে সদৰি কৰিব শীৰ্ষ নেতৃত্বই। কিন্তু ইয়াৰ পূৰ্বে আমি জনাইছোঁ যে সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ নেতৃত্বই এই সকলোবোৰ সবিস্তাৰে সদৰি কৰিব। কিন্তু তাৰ পূৰ্বে আমি জনাইছোঁ যে 1 জানুৱাৰীৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম। 10টাকৈ নিয়মত সংশোধনী চৰকাৰৰ। আয়কৰক লৈ নতুন নিয়ম কাৰ্যকৰী হ'ব দেশত। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বলবৎ হ'ব 8 পে কমিশ্যন। কৃষক সন্মান নিধিৰ ধন লাভ কৰা কৃষকলৈও আহিছে ডাঙৰ খবৰ। নতুন বছৰতে কৃষক পৰিচয় পত্ৰ লাভ কৰিব। কিন্তু ইয়াৰ বাবে আবেদন কৰাটো অত্যন্ত জৰুৰী বা কৃষকসকলে আবেদন কৰিব লাগিব এই পৰিচয় পত্ৰৰ বাবে।
পৰৱৰ্তী যিসমূহ সা সুবিধা সেই সা সুবিধাসমূহ লাভ কৰিব কৃষকসকলে কিন্তু তাৰ বাবে 2025ত যিসমূহ ঋণ দিবলৈ বাকী আছে বা ঋণৰ ধন পৰিশোধ কৰিবলৈ বাকী আছে সেই সকলোবোৰ পৰিশোধ কৰি ল'ব লাগিব তাৰ পাছতহে পৰৱৰ্তী পৰ্যায়ৰ যিসমূহ সুবিধা সেইসমূহ লাভ কৰিব ৰন্ধন গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰতো দিব ৰেহাই কেন্দ্ৰীয় চৰকাৰে কেতবোৰ ৰেহাই দিব প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 50 টকাকৈ ৰেহাই দিব আনফালে 2026ত যদি বৈদ্যুতিক বাহন ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ বাবেও আছে ৰেহাই বাহন চলাচলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম